স্কুলখন স্থাপিত হোৱাৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক লোকনৃত্যৰ ওপৰত প্ৰশিক্ষণ দি থকা হৈছে আৰু সেই প্ৰশিক্ষণৰ আধাৰতে আমি প্ৰত্যেকবাৰ বহাগ বিহুৰ আৰম্ভণিতেই বিহু উদযাপন কৰোঁ আৰু ঠিক সেইদৰে আজিও আমি চাউলুং চুকাফা প্ৰতিমূৰ্তিজনৰ ওচৰত আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ হৈ আমি আমাৰ বিদ্যালয়ৰ বিহু নাচ আৰু ঢোল বাদনৰ নৃত্য প্ৰদৰ্শন কৰিছোঁ আৰু মোৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী হৈ সকলো অভিভাৱক আৰু ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰী আৰু সকলো অতিথিসকলক মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি বৰদৈচিলা কলাকেন্দ্ৰৰ আমাৰ বিহুৰ বিদায় অনুষ্ঠান খুব ভাল লাগিছে কৰি। আচলতে গাৰ্জেনৰ ইমান উৎসাহ, তেওঁলোককো খুব ভাল লাগিছে আৰু নতুন যোনখিনি শিকাৰো তেওঁলোকে খুব উৎসাহ জনাইছে। আচলতে আমি যি শিকাইছোঁ সেইটোনো তেওঁলোকৰ পৰা আমি শিকিবলৈ পাইছোঁ, সেইটো এটা ডাঙৰ কথা। তাকে কৈ আমি যাতে বৰদৈচিলা কলাকেন্দ্ৰ আৰু শিখৰলৈকে যাওক তাকে কামনা কৰিছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।